জয় বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদিহে আপোনালোকে অসম পুলিচত মানে প্ৰিপাৰেশ্যন কৰি আছে বা অসম পুলিচত মানে আকৌ আপোনালোকে ইণ্টাৰভিউ দিম বুলি ভাবিছে, যদি আপোনালোকৰ অসম পুলিচৰ কাৰণে আপোনালোকে যদি ৰৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ। কাৰণ অসম পুলিচত প্ৰায় 11,300 প্লাছ ভেকেঞ্চি মুকলি কৰা হ'ব। মানে বন্ধুসকল, প্ৰায় 11,300 প্লাছ ভেকেঞ্চি খালী হৈ আছে। কোনটো পদত কিমান ভেকেঞ্চি খালী হৈ আছে আৰু লগতে কেতিয়াৰ পৰা এইখিনি পদত বা এই পদবিলাকত এপ্লাই ষ্টাৰ্ট হ'ব, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ডিটেইলছ ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল, ক'ত কিমান ভেকেঞ্চি আছে তো এইটো স্ক্ৰীনত দেখা দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। এতিয়া বন্ধুসকল, মেইন কথাটো হ'ল এই 11,300 প্লাছ ভেকেঞ্চি কেতিয়া মুকলি কৰা হ'ব। চাওক, আপোনালোকে এইখিনি ভেকেঞ্চি 11,300 প্লাছ ভেকেঞ্চি মুকলি কৰিব বুলি আপোনালোকে নাভাবিব। কাৰণ বন্ধুসকল, এই 5-6 হাজাৰ ভেকেঞ্চিৰ বা 5-6 হাজাৰ পদৰ ইতিমধ্যে ইণ্টাৰভিউ প্ৰক্ৰিয়া হৈ গৈছে। বাকী আছে এইখিনি বা 3-4 হাজাৰ ভেকেঞ্চি মানে খালী হৈ আছে। বাকী বন্ধুসকল, এই যিখিনি 5-6 হাজাৰ ভেকেঞ্চি হৈ গ'ল ইণ্টাৰভিউ, তো ইয়াতে মানে এতিয়া সকলোৱে হয়তো ৱেইট কৰি আছে ৰিজাল্টৰ বাবে, মানে ফাইনেল ৰিজাল্টৰ বাবে। যিহেতু বন্ধুসকল, এইখিনি পদৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহৰ 10 তাৰিখে। আৰু ইতিমধ্যে আমাৰ CM মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰদেৱে বাটো কৈছে যে কিছুদিন আগত হয়তো আপোনালোকে আপডেটটো পাইছে। তো মই ভিডিঅ' বনোৱা নাছিলোঁ, মানে কিবা এটা কামত মানে বিজি হৈ আছিলোঁ, তো সেইবাবে ভিডিঅ'টো বনাব পৰা নাছিলোঁ। আপোনালোকে হয়তো আপডেটবোৰ পাইছে নিশ্চয়। অক্টোবৰ 9 তাৰিখে আপোনালোকে ৰিজাল্ট পাব, মানে ৰিজাল্ট আহিব অক্টোবৰ 9 তাৰিখে। আৰু 10 অক্টোবৰত আপোনালোকৰ মানে এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। এতিয়া বন্ধুসকল, আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে যে এই 11,300 প্লাছ ভেকেঞ্চিৰ কিছুমান পদৰ মানে 5-6 হাজাৰ ভেকেঞ্চিৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া হৈ গৈছে। এতিয়া ফাইনেল ৰিজাল্ট বাকী আছে, আৰু বাকী যিখিনি 3-4 হাজাৰ ভেকেঞ্চি ৰৈ আছে বা পেণ্ডিং হৈ আছিলে, মানে এই 11,300 প্লাছ ভেকেঞ্চিৰ পৰা এই 5-6 হাজাৰ ভেকেঞ্চি মানে মাইনাছ হৈ যাব। বাকী বন্ধুসকল, যিখিনি পদ খালী হৈ আছে এই পদৰে আকৌ নৱেম্বৰ মাহত হয়তো বিজ্ঞাপন নতুনকৈ মুকলি কৰা হ'ব। আমাৰ CM ছাৰে যিহেতু ইতিমধ্যে ঘোষণা কৰিছে যে আকৌ নতুনকৈ মুকলি কৰা হ'ব বা আকৌ নতুনকৈ পদ মুকলি কৰা হ'ব যে অক্টোবৰ মাহৰ মানে অক্টোবৰ 10 তাৰিখৰ পিছত, অক্টোবৰ মানে এপইণ্টমেণ্ট দিয়াৰ পিছতে আকৌ নৱেম্বৰ মাহতে আমাৰ মুকলি কৰা হ'ব নতুনকৈ ভেকেঞ্চি। এইখিনি ৰিজাল্ট অহাৰ পিছতে বাকী যিখিনি ভেকেঞ্চি মুকলি থাকিব বা মুকলি হৈ থাকিব, তো সেইখিনি পদৰে আকৌ নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া মানে নিযুক্তি দিয়া হ'ব। আপোনালোকে কোনো ধৰণৰ মানে চিন্তা কৰিব নালাগে। আপোনালোকে প্ৰেক্টিছ বা ৰানিং প্ৰেক্টিছবোৰ আপোনালোকে এতিয়াৰ পৰা জাৰি ৰাখক। লগতে ৰিটেন এক্সামৰ কাৰণেও তৈয়াৰী কৰি থাকক এতিয়াৰ পৰাই। ইয়াৰ লগতে এইটো আকৌ নতুনকৈ ভেকেঞ্চি নতুনকৈ এড হ'ব পাৰে বা এড কৰি দিয়া হ'ব পাৰে। ইমানো বেছি কম ভেকেঞ্চি নাহে, আপোনালোকে এইটো ভাবিব নালাগে যে বহুত বেছি কম আহিব ভেকেঞ্চি। তো এনেকুৱা নহয়, ভালেখিনি ভেকেঞ্চি আহিব। হয়তো আকৌ নতুনকৈ ভেকেঞ্চি বঢ়াই দিব পাৰে, যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিও অহা কথা আছিলে। তো এতিয়া অহা নাই, এতিয়ালৈকে যিহেতু অহা নাই, নৱেম্বৰৰ মাহলৈকে হয়তো আকৌ নতুনকৈ এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিও আহিব পাৰে। মানে বন্ধুসকল, এতিয়া কথাটো হ'ল যে যিখিনি মানে অসম পুলিচে হওক বা এৰিয়াৰে হওক, যিখিনি ভেকেঞ্চি মানে যিখিনিৰে ইণ্টাৰভিউ হৈ গ'ল, তো অক্টোবৰ মাহৰ পিছতে মানে অক্টোবৰ মাহত যিহেতু ৰিজাল্ট আহিব বা ফাইনেল মেৰিট লিষ্টটো আহিব, তো ইয়াৰে পিছতেই আপোনালোকৰ আকৌ নতুনকৈ হয়তো ভেকেঞ্চি ওলাব পাৰে। এতিয়া বন্ধুসকল, কথাটো হ'ল যে আপোনালোকে জানেই যে কিমান বেছি কম্পিটিশ্যন হৈ গৈছে হাই লেভেলত। আগতে যেনেকুৱা আছিলে আগত তেনেকুৱা নাই। এতিয়া কিমান বেছি হাই লেভেলৰ কম্পিটিশ্যন হৈ গৈছে। মানে ফিজিকেল টেষ্টত আপোনালোকে যদি পাছ কৰেও ৰিটেনত ৰৈ যাব লগা হয়। ৰিটেনত পাছ কৰিলে ফিজিকেল টেষ্টত ৰৈ যাব লগা হয়। গতিকে আপোনালোকে হাৰ্ড ৱৰ্ক আৰু লগতে স্মাৰ্ট ৱৰ্ক দুয়োটা আপোনালোকে কৰিব লাগিব, বুজি পাইছেনে? মানে আপোনালোকে ৰিটেনৰ কাৰণে তৈয়াৰী কৰিব লাগিব আৰু ফিজিকেল কাৰণে আপোনালোকে তৈয়াৰী কৰিব লাগিব। ভাল এটা মাৰ্ক আপোনালোকে যেতিয়া ল'ব ন, নিশ্চয় আপোনালোকৰ নাম আহিব। গতিকে আপোনালোকে দুয়োটাই সমানে আপোনালোকে নিব লাগিব। এনেকুৱা নহয় যে ৰিটেনটো পাছ কৰি কিনে আপোনালোকে ফিজিকেল টেষ্টটো কমাই দিওঁ, ফিজিকেল টেষ্ট কৰি কিনে মানে ফিজিকেল আপোনালোকে মানে ৰানিং প্ৰেক্টিছ ভালদৰে কৰি ৰিটেনত আপোনালোকে কমাই দিয়ক। তো এনেকুৱা নহয়, সমানে দুয়োটা নিব লাগিব। এইটো এটা আছিলে সৰু সুৰা আপডেট। বহুতে সুধি আছিলে যে আকৌ নতুনকৈ ভেকেঞ্চি ওলাব, কিমান ওলাব, আকৌ খালী হৈ আছে নেকি। তো এনেকুৱা ধৰণৰ বহুতকেইটা মানে মেছেজ আহিছিলে, কমেণ্ট আহিছিলে, সকলোকে ৰিপ্লাই দিব পৰা নাছিলোঁ। গতিকে আপোনালোকক ভিডিঅ'টো আপডেট দি দিলোঁ। আপোনালোকে ভিডিঅ'টো অলৰেডি গম পাইছে, বহুতে মানে ভিডিঅ' বনাইছে অলৰেডি। তো বহুতে হয়তো গম পাইছে, যিসকলে গম পোৱা নাই তেওঁলোকক ক'লোঁ, আপডেটটো দিলোঁ।
ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে এটা লাইক কৰক আৰু যিমান পাৰে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰক যাতে এই আপডেটটো এই ভাল খবৰটো সকলোৱে গম পায়।